আজি কেইদিনমানৰ পৰা বিভিন্ন নিউজ চেনেল আৰু ছ'চিয়েল মিডিয়াত প্ৰকাশ হৈ আছে যে জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মায়ে জুবিনদাক বিষ দি হত্যা কৰিছে। কিন্তু নিউজ চেনেলসমূহত প্ৰকাশ হৈ থকা এই কথাখিনিয়ে চূড়ান্ত কথা নহয়। এই কথাখিনি SITয়ে ৰিমাণ্ড ৰিপৰ্টতহে প্ৰকাশ কৰিছে। ৰিমাণ্ড ৰিপৰ্টৰ কথাবোৰ আচলতে আমি চূড়ান্ত কথা বুলি ধৰিব নোৱাৰোঁ। এই নিউজসমূহ চোৱাৰ পিছত আপোনাৰ এনেকুৱা লাগিব যে জুবিনদাৰ মৃত্যুৰ সকলো ইনভেষ্টিগেশ্যন সম্পূৰ্ণ হৈ গৈছে। কিন্তু আচলতে তেনেকুৱা নহয়, এতিয়াও বহুত ইনভেষ্টিগেশ্যন বাকী আছে। তো আহকচোন কম সময়ত জুবিনদাৰ মৃত্যুৰ ওপৰত হোৱা ইনভেষ্টিগেশ্যনত পোৱা তথ্যসমূহ আমি বিস্তৃতভাৱে আলোচনা কৰোঁ। আমি আটাই জানো যে জুবিনদাৰ মৃত্যুৰ পিছত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ ওপৰত অসমৰ বিভিন্ন ঠাইত FIR প্ৰদান কৰা হৈছিল আৰু এই FIRসমূহৰ প্ৰধানকৈ মুখ্য অভিযোগ আছিল নেগলিজেঞ্চি, অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই জুবিনদাক ভালকৈ তত্ত্বাৱধান লোৱা নাছিল। আৰু এই আটাইবোৰ কেছ আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে CID বিভাগলৈ ট্ৰেন্সফাৰ কৰা হৈছিল আৰু এই কেছসমূহৰ ইনভেষ্টিগেশ্যন কৰিবলৈ SIT গঠন কৰা হৈছিল, যাৰ ফুল ফৰ্ম হ'ল স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম। আৰু ইয়াৰ পিছত যোৱা 28 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ ফেমিলিৰ পৰা সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ এগেইনষ্টত এটা কেছ ফাইল কৰা হয়। আৰু ইয়াৰ পিছত যোৱা 1 অক্টোবৰ 2025 ইংৰাজী তাৰিখে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক SITয়ে এৰেষ্ট কৰে। আৰু ইয়াৰ এদিন পিছতে শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তকো এৰেষ্ট কৰা হয়, কাৰণ জুবিনদাৰ মৃত্যুৰ আগত এওঁলোক দুজনো জুবিনদাৰ লগত ছিংগাপুৰত একেটা গ্ৰুপতে আছিল। আৰু মৃত্যুৰ আগে আগে শেখৰজ্যোতি গোস্বামীয়ে জুবিনদাৰ লগত সাঁতুৰি আছিল আৰু অমৃত প্ৰভা মহন্তই জুবিনদাৰ সাঁতুৰি থকা ভিডিঅ'সমূহ খণ্ড খণ্ডকৈ প্ৰকাশ কৰি আছিল। আৰু ইয়াৰ পিছত SITয়ে এওঁলোকৰ ওপৰত ইনভেষ্টিগেশ্যন কৰিছিল আৰু ইনভেষ্টিগেশ্যনত পোৱা তথ্যসমূহ এখন ৰিমাণ্ড ৰিপৰ্টত প্ৰকাশ কৰিছিল। ৰিমাণ্ড ৰিপৰ্ট হ'ল যেতিয়া পুলিচে কাৰোবাক কাষ্টডিত লৈ ইনভেষ্টিগেশ্যন কৰে আৰু ইনভেষ্টিগেশ্যনত পোৱা তথ্যসমূহ এটা ডকুমেণ্টছ হিচাপে কোৰ্টৰ মেজিষ্ট্ৰেটলৈ প্ৰেৰণ কৰে, যাৰ দ্বাৰা পুলিচে আৰু অধিক তথ্য সংগ্ৰহ কৰিবলৈ কাষ্টডিৰ সময়সীমা বৃদ্ধি কৰিবলৈ চিফ জাষ্টিছক অনুৰোধ জনায়। আৰু এই ৰিমাণ্ড ৰিপৰ্টটোত SITয়ে প্ৰকাশ কৰিছিল যে শেখৰজ্যোতি গোস্বামীয়ে দাবী কৰিছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই জুবিন গাৰ্গক বিষ দি হত্যা কৰিছে। ইয়াৰ কাৰণ হিচাপে শেখৰজ্যোতি গোস্বামীয়ে উল্লেখ কৰিছে যে তেওঁ সিদ্ধাৰ্থ শৰ্মাৰ লগত ছিংগাপুৰৰ পেন পেচিফিক হোটেলত এটা ৰুমতে আছিল আৰু সিদ্ধাৰ্থ শৰ্মাৰ কিছুমান আচৰণত তেওঁৰ সন্দেহ উপজিছিল। ইয়াৰ উপৰিও জুবিনদাই লাইফ জেকেট অবিহনে সাঁতুৰি থাকোঁতে সিদ্ধাৰ্থ শৰ্মাৰ পৰা কোনো ধৰণৰ বাধা দিয়া দেখা পোৱা যোৱা নাছিল আৰু সেই সময়ত জুবিনদাৰ নাক আৰু মুখৰ পৰা এচিড ৰিফ্লাক্স দেখা গৈছিল আৰু সিদ্ধাৰ্থ শৰ্মাই এইটো সাধাৰণ কথা বুলি কৈছিল আৰু কোনো ধৰণৰ চিকিৎসা প্ৰদান কৰা নাছিল, যাৰ বাবে শেখৰজ্যোতি গোস্বামীৰ সন্দেহ উপজিছিল। কিন্তু এই অভিযোগটোৱে চূড়ান্ত অভিযোগ নহয়, কাৰণ ৰিমাণ্ড ৰিপৰ্টত থকা কোনো কথাই চূড়ান্ত নহয়। হয়তো পিছৰ ইনভেষ্টিগেশ্যনত আৰু বেলেগ কথাও ওলাব পাৰে। জুবিনদাক বিষ দি হত্যা কৰিছে নে নাই এই কথা নিশ্চিত হ'ব ভিছেৰাৰ ৰিপৰ্ট অহাৰ পিছত। এতিয়া আমাৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে, ভিছেৰাৰ ৰিপৰ্ট কি? ভিছেৰাৰ ৰিপৰ্ট হ'ল যেতিয়া কোনো মৃত ব্যক্তিৰ ষ্টমাক আৰু ইণ্টেষ্টাইনৰ পৰা কিছুমান ছফ্ট টিচুৰ চেম্পল ফৰেনচিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হয় আৰু ফৰেনচিক লেবৰেটৰীয়ে ইয়াৰ সহায়ত ব্যক্তিজনৰ মৃত্যুৰ কাৰণ নিৰ্ধাৰণ কৰে। তো জুবিনদাৰো ষ্টমাকৰ ভিতৰৰ কিছুমান ছফ্ট টিচুৰ চেম্পল দিল্লীৰ এখন কেন্দ্ৰীয় ফৰেনচিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হৈছে আৰু এই ৰিপৰ্টটো অহাৰ পিছতহে শেখৰজ্যোতি গোস্বামীয়ে জুবিনদাক বিষ দিয়া বুলি যি অভিযোগ কৰিছে এই অভিযোগটো নিশ্চিত হ'ব। ইয়াৰ লগতে এই ৰিমাণ্ড ৰিপৰ্টখনত আৰু এটা আচহুৱা তথ্য প্ৰকাশ কৰিছে, যিটো অমৃত প্ৰভা মহন্ত আৰু নিশিতা গোস্বামীয়ে দাবী কৰিছে। এওঁলোক দুজনে দাবী কৰিছে যে জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মায়ে অমৃত প্ৰভা মহন্ত আৰু জুবিনদাক থকাৰ বাবে এটা ৰুমতে এৰেঞ্জ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু SITয়ে ৰিমাণ্ড ৰিপৰ্টত লগতে প্ৰকাশ কৰিছে যে এই অভিযোগৰ কোনো বিশ্বাসযোগ্য তথ্য পোৱা নগ'ল। ইয়াৰ পিছত যোৱা 8 অক্টোবৰত SITয়ে সন্দীপন গাৰ্গক এৰেষ্ট কৰে, কাৰণ দুৰ্ঘটনাৰ সময়ত সন্দীপন গাৰ্গ জুবিনদাৰ লগত ইয়টত উপস্থিত আছিল আৰু শেহতীয়াকৈ পোৱা ইনভেষ্টিগেশ্যনৰ তথ্য মতে শ্যামকানু মহন্তৰ নামত 2খনকৈ পান কাৰ্ড পোৱা গৈছে আৰু কেইবাটাও বেংক একাউণ্ট পোৱা গৈছে। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ আপত্তিজনক নথিপত্ৰও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে, যাৰ বাবে শ্যামকানু মহন্তৰ ওপৰত ফাইনেন্সিয়েল ক্ৰাইমৰ আৰু এটা কেছ ফাইল হৈছে। তো বন্ধুসকল, যেতিয়ালৈ SITয়ে চাৰ্জশ্বিট দাখিল নকৰে তেতিয়ালৈ কোনো কথাই নিশ্চিত নহয়।
তেতিয়ালৈ কোনো কথাই আমি চূড়ান্ত কথা বুলি ধৰিব নোৱাৰোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে জনোৱা মতে অহা 3 মাহৰ ভিতৰত SITয়ে কোৰ্টত চাৰ্জশ্বীট দাখিল কৰিব আৰু তাৰ পিছতহে কোন দোষী কোন নিৰ্দোষী তাৰ প্ৰমাণ হ'ব তো বন্ধুসকল ইমানখিনি আছিল বৰ্তমানলৈ জুবিনদাৰ মৃত্যুৰ ওপৰত হোৱা ইনভেষ্টিগেশ্যনৰ তথ্য